হয় আজি কিছুদিন ধৰি আপোনালোকে নিশ্চয় দেখিছে যে সমগ্র অসমতে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ বিগত কেইটামান দিনত আমাৰ গোৱালপাৰা হওক ঢেকিয়াজুলি হওক মাজবাটত হওক বিভিন্নটা দলবদ্ধ ধৰণৰ ঘটনা সংঘটিত হৈছে। তাৰ সমান্তৰালভাৱে আমাৰ সমাজখনত চোৰ ডকাইতৰ দৰে ঘটনা বৃদ্ধি পাইছে। আৰু আমি দেখিবলৈ পাইছো যে সমাজত বৰ্তমান সময়ত ড্ৰাগছ আৰু অবৈধ মদৰ এক অবাধ প্ৰচলন আৰম্ভ হৈছে। তো এই ক্ষেত্ৰত আমি ABMCয়ে 2005 চনত যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে সমাজৰ পৰা এইসমূহ অনৈতিক কাম কাজ বন্ধৰ বাবে আমি ধাৰাবাহিকভাৱে আমি কাম কাজ কৰি আহিছো। কিন্তু আমি দেখিবলৈ পাইছো বৰ্তমান সময়ত এনেকুৱা ধৰণৰ ঘটনা যেতিয়া বৃদ্ধি পাইছে, এটা জাতীয় সংগঠন হিচাপে ABMCয়ে আজি ৰাজপথলৈ ওলাই আহিছো, ৰাইজক সজাগ সচেতন কৰিছো। আৰু এই কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে সমাজত যিখিনি অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে এই ঘটনাবোৰ আৰক্ষীয়ে শীঘ্ৰে বন্ধ কৰিবলৈ কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰক। তদুপৰি আপোনালোক আটাইয়ে জানে যে যিবিলাক ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈ আছে, এই ধৰ্ষণ কাণ্ডৰ ঘটনা আচলতে আমি আজি স্পষ্টভাৱে ABMCয়ে ক'ব বিচাৰিছো যে চৰকাৰৰ কিছুমান সপা ঢিলা নীতিৰ বাবে আচলতে এনেকুৱা বৃদ্ধি পাইছে। আজি ধৰ্ষণৰ দৰে অপৰাধৰ মানসিকতা থকা যিসকল ব্যক্তি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে তেওঁলোকে যেতিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত খুব সোনকালে তেওঁলোকে ন্যায়িক জিম্মাৰ পৰা মুকলি হৈ আহিব পাৰে। সেইকাৰণে আমি ABMCয়ে স্পষ্টভাৱে দাবী জনাইছো যে বিগত দিনত ঢেকিয়াজুলি হওক মাজবাট হওক গোৱালপাৰাত হওক যিবিলাক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, যি জাতি ধৰ্ম বৰ্ণ ভাষা সম্প্ৰদায়ৰ নহওক কিয় তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জেলৰ ভিতৰত থাকোঁতেই যাতে তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰক। তদুপৰি আপোনালোক স্পষ্টভাৱে আমি ক'ব বিচাৰিছো যে বৰ্তমান সময়ত কিছুমান ৰাজনৈতিক ব্যক্তিয়ে অপৰাধ আৰু ধৰ্মক একাকাৰ কৰিছে। বিগত সময়ছোৱাতো আমি দেখিবলৈ পাইছো বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হৈ আহিছিল। আজিৰ তাৰিখত আমি আচলতে দুখ পাইছো, আমি আচলতে দেখিছো কিছুমান জাতীয় সংগঠনেও যেতিয়া কিবা এটা অপৰাধত কোনোবা মুছলমান সম্প্ৰদায়ৰ 2-3 জন যুৱক জড়িত হৈ থকা কাৰণে সমগ্ৰ মুছলমান সম্প্ৰদায়টোকে তেওঁলোকে অপৰাধী সম্প্ৰদায় হিচাপে এষ্টাব্লিছ কৰিব বিচাৰিছে। এনেকুৱা ধৰণৰ কথা আচলতে কেতিয়াও এখন সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি বিগত সময়ছোৱাত বিভিন্ন উগ্ৰপন্থী সংগঠন আছিল, বিভিন্ন সন্ত্ৰাসবাদী সংগঠন আছিল, সেইসকল ব্যক্তিয়েও বিভিন্ন ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিছিল। সেইবুলি কোনো এটা জাতি বা জনগোষ্ঠী কেতিয়াও অপৰাধী হ'ব নোৱাৰে। আমি স্পষ্টভাৱে সেই কথা কৈ আহিছো, সমাজত পিচফুল কোএক্সিষ্টেন্সৰ কথা কৈ আহিছো। আৰু আমি আজি এই সজাগতা সমদল কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছো, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আহ্বান জনাইছো যে এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা একমাত্ৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ, চৰকাৰ, প্ৰশাসন, জুডিচিয়াৰী একেলগে আহিয়ে আমি নিৰ্মূল কৰিব পাৰিম। এটা জনগোষ্ঠীৰ ওপৰত, এটা ৰাজনৈতিক দলে এটা ৰাজনৈতিক দলৰ ওপৰত, এটা কমিউনিটিক অপৰাধী সম্প্ৰদায় হিচাপে সজাব, এনেকুৱা ধৰণৰ ঘটনা আচলতে পৰিৱেশৰ দ্বাৰা আমি এইবিলাক ঘটনা কিন্তু ৰোধ কৰিব নোৱাৰিম। সেইবাবে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত এই বিশাল সজাগতা সমদল কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে চৰকাৰক আহ্বান জনাইছো যে চৰকাৰে নিজৰ আৰক্ষীক আৰু অধিক শক্তিশালী কৰক, জুডিচিয়াৰী ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি যিবিলাক ব্যক্তিৰ দ্বাৰা এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত হৈ আছে সেইবিলাকক কঠোৰতম আইনী শাস্তিৰ ব্যৱস্থা কৰক। তদুপৰি আপোনালোক আটাইয়ে জানে যে সমগ্ৰ অসমত আজিৰ তাৰিখত যিবিলাক ড্ৰাগছ আৰু জুৱাৰ অবৈধ প্ৰচলন আৰম্ভ হৈছে, যাৰ কাৰণে আজি উঠি অহা যুৱ প্ৰজন্মক ইজি মানিৰ তেওঁলোকে লোভত বিভিন্ন ধৰণৰ অপৰাধত লিপ্ত হৈ পৰিছে। আজি চৰকাৰে যদি ইচ্ছা কৰে, আজি কোকৰাঝাৰ আৰক্ষীয়ে যদি ইচ্ছা কৰে, চিৰাং আৰক্ষী, তামুলপুৰ আৰক্ষী, ওদালগুৰি আৰক্ষীয়ে যদি ইচ্ছা কৰে তেনেহ'লে 1 ঘণ্টাৰ ভিতৰত সমগ্ৰ BTC অঞ্চলত ড্ৰাগছৰ প্ৰচলন বন্ধ কৰি দিব পাৰে, জুৱাৰ প্ৰচলন বন্ধ কৰি দিব পাৰে। ডকাইতি হওক, চোৰ হওক, এইবিলাক ব্যক্তি কিয় ইয়াত কমাবলৈ সাহস পাইছে? কাৰণ চৰকাৰে এনেকুৱা ধৰণৰ বেলেগ অপৰাধসমূহক তেওঁলোকে গুৰুত্ব দিয়া নাই। সেইকাৰণে আজি দেখিবলৈ পাইছো ক্ৰমান্বয়ে এই BTC অঞ্চলতো বিভিন্ন ধৰণৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ BTCৰ কথা কয়, কিন্তু এনেকুৱা ধৰণৰ সৰু সৰু যিবিলাক সমস্যা যদি তেওঁলোকে মাত নামাতে, গুৰুত্ব নিদিয়ে, আজি ড্ৰাগছে গোটেই সমাজখন ধ্বংস কৰি দিব বিচাৰিছে। যদি এনেকুৱা ধৰণৰ ড্ৰাগছৰ দৰে যি এক ভয়ানক এক ব্যৱস্থা আজি এই BTCত আৰম্ভ হৈছে, ইয়াৰ দ্বাৰা উঠি অহা প্ৰজন্মৰ অধিকাংশ কিন্তু আজি বিপথে পৰিচালিত হৈছে। সেইকাৰণে আমি ABMCয়ে স্পষ্টভাৱে দাবী জনাইছো যে অপৰাধীয়ে যি ব্যক্তিৰ দ্বাৰা এইখন সমাজত ড্ৰাগছ জুৱাৰ প্ৰচলন ঘটি আছে, আমি ABMCয়ে সেইবিলাক ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে আমি বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছো। আৰু ABMCয়ে স্পষ্টভাৱে বাৰ্তা দিব বিচাৰিছো, বিশেষকৈ সংখ্যালঘু মুছলমান কমিউনিটিৰ যি 2-এজন ব্যক্তিৰ কাৰণে সমাজখনে আজি বিভিন্ন ৰাজনৈতিক ব্যক্তিয়ে মুছলিম কমিউনিটিটোক বদনাম কৰিব বিচাৰিছে। যিসকল ব্যক্তিয়ে সংখ্যালঘু মুছলমান হৈও বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত কৰি আহিছে, সেইসকল ব্যক্তি অপৰাধৰ পৰা আঁতৰি থাকক, নহ'লে সেইবিলাকৰ বিৰুদ্ধে ABMCয়ে প্ৰত্যক্ষভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি চৰকাৰকো আহ্বান জনাইছো, ৰাজনৈতিক দলসমূহকো আহ্বান কৰিছো যে কোনো কাৰণতে 2-এজন ব্যক্তিৰ কাৰণে যাতে মুছলমান কমিউনিটিটোক তেওঁলোকে অপৰাধী হিচাপে এষ্টাব্লিছ কৰিব নোৱাৰে। অসমত মুছলমান কমিউনিটিৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে আৰু এই ইতিহাসক আপোনালোকে